খুৰাৰ শ্ৰাদ্ধৰ কাৰণে ঘৰতে গাখীৰ ভৰাবলৈ দিলে। এয়া ঘৰৰ গৰুৰ গাখীৰ 10 লিটাৰ টেকেলি এটা আনি দিছিলে, তাকেই ভৰালোঁ। অলপমান বাকী আছে, আজি ভৰালেই শেষ হৈ যাব। অলপমান বাকী আছিলে, সেয়াহে আজি লাষ্টবাৰৰ কাৰণে ভৰালোঁ আৰু গাখীৰ টেকেলি ফুল হৈ যাব। গতিকে ভৰাই কৰি ভালকৈ গামোচাৰ লগত খোপা মাৰি ৰাখিছোঁ, কাৰণ মাখি চাখি পৰিবলৈ গ'লে বেয়া হৈ যাব আৰু শ্ৰাদ্ধৰ ঘৰত নি পেলাই দি দিবলৈ হ'ল। কাৰণ যিহেতু ফুল হ'লেই, কাইলৈ দহা আছে, গতিকে দহাৰ আগে আগে গাখীৰবোৰ নি পেলাই চঞ্জি দিবলৈ হ'ল। এই গাখীৰবোৰ লৈ লৈছোঁ মোনা এটাত ভৰাই। টেকেলিটো সাৱধানে নিব লাগিব, নহ'লে ভাগি যাব। গতিকে টেকেলিটো আজি আৰু গৃহস্থৰ ঘৰত চঞ্জি দিওঁ, কাৰণ সকলে খাব লাগে। সেয়া চাওক, কি ধুনীয়া দৈ হৈছে, কি সুন্দৰ ধুনীয়া দৈ। এনেকুৱাকৈ ঘৰৰ গৰুৰ গাখীৰ বৰ ধুনীয়া হয় বাৰু।